Hello friends, welcome to Mrinmoy Kumar Nath Educational. 7 মাৰ্চত আপোনালোকৰ যি এডিআৰই পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল সেই পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব। গতিকে প্ৰাৰ্থীসকলৰ মাজত স্বাভাৱিকতে উৎকণ্ঠা বৃদ্ধি হৈছে। কাট অফ মাৰ্কক লৈ সকলোৰে মাজত চৰ্চা চলিছে। আৰু এইবাৰ কাট অফ মাৰ্কক লৈ আমি কোনো ভিডিঅ' প্ৰস্তুত কৰা নাছিলোঁ। তথাপি পাৰ হৈ যোৱা সময়ছোৱাত বহু প্ৰাৰ্থীৰ লগত আমি এই হৈ যোৱা এডিআৰই পৰীক্ষা সম্পৰ্কে কথা পাতিছিলোঁ আৰু তেওঁলোকৰ পৰা যি প্ৰশ্ন কাকতৰ মানদণ্ড বিষয়ে জানিবলৈ বা পৰীক্ষা কেনেকুৱা হ'লে জানিবলৈ আমি চেষ্টা কৰিছিলোঁ আৰু তেওঁলোকৰ কথা বাৰ্তাৰ ওপৰতে ভিত্তি কৰি আমি যি তথ্য লাভ কৰিছিলোঁ সেই তথ্যৰ নিৰ্ভৰত এক কাট অফ মাৰ্ক কেন্দ্ৰিক ভিডিঅ' প্ৰস্তুত কৰাটো যুগুত বুলি ভাবিলোঁ। গতিকে আমি ভাবোঁ যে এইবাৰৰ যি কাট অফ মাৰ্ক সেয়া পূৰ্বৰ যি হৈ যোৱা এডিআৰই 1ৰ তুলনাত যথেষ্ট পৰিমাণে কম হ'ব। ইয়াৰ কাৰণ মুখ্যতঃ তিনিটা। যাৰ প্ৰথম কাৰণ হ'ল যে যি এইবাৰৰ যি প্ৰশ্ন কাকত আছিলে সেয়া যোৱাবাৰৰ তুলনাত যথেষ্ট পৰিমাণে কঠিন আছিলে। 2 নম্বৰ এটা মূল কাৰণ হ'ল নিগেটিভ মাৰ্কিং। প্ৰাৰ্থীসকলৰ বেছিভাগেই এই নিগেটিভ মাৰ্কিঙৰ কাৰণে 100% প্ৰশ্ন উত্তৰ কৰি আহিব পৰা নাই। কাৰণ তাত এটা প্ৰশ্ন যিহেতু উত্তৰ ভুল হ'লে মাৰ্ক ডিডাক্ট হোৱাৰ কথা আছে। গতিকে সকলোৰে মনত এটা সংশয়ৰ ভাৱ আছে। বিশেষকৈ যিবিলাক প্ৰশ্নৰ উত্তৰক লৈ তেওঁলোক সম্পূৰ্ণৰূপে কনফিডেণ্ট নহয় সেইবিলাক প্ৰশ্ন বেছিভাগ প্ৰাৰ্থীয়ে সেইবিলাক প্ৰশ্নৰ উত্তৰ কৰা নাই। আৰু 3 নম্বৰ এটা কাৰণ হৈছে যে যি সময়ৰ যথেষ্ট বহু প্ৰাৰ্থীৰ ক্ষেত্ৰতে সময়ৰ নাটনি হৈছে। 3 ঘণ্টাত তেওঁলোকে গোটেইখিনি প্ৰশ্নোত্তৰ কৰিব পৰা নাই। এক কথাত যি প্ৰশ্নসমূহ কিছু পৰিমাণে লেংথি আছিলে আৰু যি মেথছ বা ৰিজনিং যিবিলাক পাৰ্ট আছিলে সেই পাৰ্টখিনি টাইম কনজিউমিং আছিলে। আৰু এই আটাইবোৰ কাৰণ মিলাই চালে এটা কথা ক'ব পাৰি যে এইবাৰৰ কাট অফ মাৰ্ক যথেষ্ট পৰিমাণে কমিব লাগে। গতিকে আমাৰ যি পূৰ্বৰ অভিজ্ঞতা সেই অভিজ্ঞতাৰ ভিত্তিত অনুমান হয় যে এইবাৰ যি জেনেৰেল কেটেগৰীৰ কাৰণে কাট অফ মাৰ্ক 110ৰ আশে-পাশে থাকিব বুলি আমাৰ অনুভৱ হয়। আৰু একেদৰে OBCৰ ক্ষেত্ৰত 105 বা ইয়াৰ আশে-পাশে কোনো এক নম্বৰ, SCৰ ক্ষেত্ৰত 100 আৰু STৰ ক্ষেত্ৰত ST প্লেইনছৰ ক্ষেত্ৰত 85 মাৰ্কছ, ST হিলছৰ ক্ষেত্ৰত 80 এটা ছেফ স্ক'ৰ হ'ব বুলি অনুমান হয়। অন্ততঃ পূৰ্বত আমি যি ভিডিঅ'টোৰ আৰম্ভণিতে যি উল্লেখ কৰিছিলোঁ 3টা কাৰণ, সেই 3টা কাৰণৰ ভিত্তিতে এইবাৰ কাট অফ মাৰ্ক এইখিনি নম্বৰৰ আশে-পাশে থাকিব বুলি আশা কৰিব পাৰি। গতিকে যিসকলে স্কিল টেষ্টৰ কাৰণে এতিয়া প্ৰস্তুতি চলাই আছে তেওঁলোকে প্ৰস্তুতি চলাই যাওক আৰু যিসকলে প্ৰস্তুতি আৰম্ভ এতিয়াও কৰা নাই তেওঁলোকে সোনকালে আৰম্ভ কৰক। কাৰণ যি ৰিটেন টেষ্ট সেই ৰিটেন টেষ্টৰ ফলাফল ঘোষণাৰ অতি কম দিনৰ ভিতৰতে স্কিল টেষ্ট আৰম্ভ হ'ব, কম্পিউটাৰ টেষ্ট আৰম্ভ হ'ব। গতিকে কোনো কথাৰ দ্বাৰা বা কোনো নিগেটিভ আলোচনাৰ দ্বাৰা ডিষ্ট্ৰেক্ট নহয় প্ৰাৰ্থীসকলে নিজৰ প্ৰস্তুতি চলাই যাওক। অল দি বেষ্ট।